বিশেষ খবৰ খুতৰ বিপৰীতে অন্য এগৰাকী বিজেপিৰ প্ৰাক্তন বিধায়ক সাধাৰণতে দেখা পোৱা যায় যে অন্য দলৰ পৰাহে বিজেপিলৈ যোগদান কৰিবৰ কাৰণে নেতা বিধায়ক বা যিসকল ৰাজনৈতিক নেতাকৰ্মীক দেখা পোৱা যায় কিন্তু এবাৰ পুনৰ দেখা পোৱা গৈছে যে নলবাৰীৰ প্ৰাক্তন বিজেপিৰ বিধায়ক অশোক শৰ্মাৰ পিছত অন্য এগৰাকী প্ৰাক্তন বিজেপিৰ বিধায়কে যোগদান কৰিব বিচাৰিছে কংগ্ৰেছত আৰু কোন এগৰাকী বিজেপিৰ প্ৰাক্তন বিধায়ক জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাইছে বিশেষ খবৰটো কংগ্ৰেছলৈ গমন এজনৰ পাছত আনজন বিজেপিৰ প্ৰাক্তন বিধায়ক ইগৰাকীৰ পিছত আনগৰাকী যোগদান কৰাৰ দিশে কংগ্ৰেছৰ অশোক শৰ্মাৰ পাছত বিধায়ক দিলীপ মৰাণে যোগদান কৰিব কংগ্ৰেছত এপিচিচিৰ সভাপতি ভূপেন বৰাক সাক্ষাৎ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ ভূপেন বৰাৰ বাসগৃহত বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণক দেখা পোৱা গৈছে ভূপেন বৰাৰ সৈতে বিশেষ বৈঠকতো বহে দিলীপ মৰাণে 9 আগষ্টত কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে দিলীপ মৰাণ অশোক শৰ্মাৰ বাটেৰে বাট বুলিছে দুমদুমাৰ প্ৰাক্তন বিজেপিৰ বিধায়কগৰাকী বিজেপিৰ প্ৰতি মুখ ভংগ হৈছে এজনৰ পাছত আনজন প্ৰাক্তন বিজেপি নেতা কৰ্মী লগতে বিধায়ক কংগ্ৰেছলৈ গমন এজনৰ পাছত আনজন বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পাছত প্ৰাক্তন বিধায়ক দিলীপ মৰাণে যোগদান কৰিব কংগ্ৰেছত আৰু যদি সকলো ঠিকেই থাকে তেন্তে হয়তো 9 আগষ্টত এপিচিচিৰ সভাপতি ভূপেন বৰাক সাক্ষাৎ বিজেপিৰ প্ৰাক্তন বিধায়ক আৰু ভূপেন বৰাৰ উপস্থিতিতে হয়তো 9 আগষ্টত বিজেপিত কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে ভূপেন বৰাৰ বাসগৃহত বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণক দেখা পোৱা গৈছে 9 আগষ্টত কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকী আমি দেখুৱাইছো বিশেষ দৃশ্য বিশেষ ফটো যিখন ফটোত দেখা পোৱা গৈছে যে এটা প্ৰান্তত দুমদুমাৰ প্ৰাক্তন বিজেপিৰ বিধায়ক দিলীপ মৰাণ আৰু অন্যফালে দেখা গৈছে এপিচিচিৰ বৰ্তমানৰ সভাপতি ভূপেন বৰা অৰ্থাৎ দুয়োগৰাকী এনেদৰে আলোচনাত মিলিত হোৱাৰ পাছতে এটা কথা স্পষ্ট হৈ পৰিছে যে এইগৰাকী প্ৰাক্তন বিজেপি বিধায়কে হয়তো কম দিনৰ ভিতৰতেই বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিব কিছুদিনৰ পূৰ্বে আপোনালোকে দেখিছিল যে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই পদত্যাগ পত্ৰ বিজেপিৰ মুখ্য কাৰ্যালয়তে প্ৰদান কৰি ৰাজ্যিক কাৰ্যালয়তে পদত্যাগ পত্ৰ প্ৰেৰণ কৰি লগতে যি দায়িত্ব আছিল দায়িত্বভাৰ ত্যাগ কৰি তেওঁ কংগ্ৰেছত যোগদান কৰিছিল অৰ্থাৎ কংগ্ৰেছত যোগদান কৰিছিল নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকী আৰু যথেষ্ট বিজেপিৰ প্ৰতি তেওঁ ক্ষিউ পুজাৰিছিল বিজেপিৰ শেহতীয়া কাম কাজক লৈ তেওঁ সমালোচনাও কৰিছিল আৰু নতুন যিসকল বিজেপি বুলি বিভিন্ন সময়ত চৰ্চা কৰা হয় বা চৰ্চা হয় সেইসকল বিজেপিক লৈ সদায় শূন্য থকা যায় একাংশ তেনেদৰে শূন্য দেখা পোৱা গৈছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক বিজেপিৰ বিধায়ক আছিল অশোক শৰ্মা আৰু এগৰাকী অশোক শৰ্মাই দলৰ প্ৰতি বিশুদ্ধাৰ প্ৰকাশ কৰি কংগ্ৰেছত যোগদান কৰাৰ যি সিদ্ধান্ত লৈছিল আৰু তাৰ পাছতে দেখা পোৱা গৈছে এইবাৰ দুমদুমাৰ প্ৰাক্তন বিধায়ক বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণেও যেন এতিয়া কংগ্ৰেছৰ দিশে বা কংগ্ৰেছৰ প্ৰতি আকৃষ্ট বৃদ্ধি পাইছে আৰু কংগ্ৰেছত যোগদান কৰাৰ দিশে মনস্থ হৈছে এইবাৰ দুমদুমাৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ আৰু এই খবৰৰ পাছতে এতিয়া পুনৰ চৰ্চা চলিছে যেন পুনৰ কংগ্ৰেছলৈ এনেদৰে বিভিন্ন ৰাজনৈতিক দলৰ পৰা এনেদৰে বিভিন্ন ব্যক্তি বিভিন্ন নেতা বিভিন্ন কৰ্মী হয়তো পূৰ্বৰ দৰে পুনৰ পূৰ্ণগতিত যোগদান হ'ব নেকি আৰু পুনৰ কংগ্ৰেছ ৰাজ্যত ঠন ধৰি উঠিছে নেকি এনেধৰণৰ বিভিন্ন ৰাজনৈতিক বিষয়ে ক্ৰিয়া কৰিছে ৰাজ্যত আৰু এনেধৰণৰ ৰাজনৈতিক বিষয়বিলাকৰ মাজতে এবাৰ পুনৰ চৰ্চালৈ আহিছে এই দিলীপ মৰাণৰ ফটো দিলীপ মৰাণৰ সৈতে ভূপেন বৰাৰ যি বৈঠক এই বৈঠকক লৈ এতিয়া চৰ্চা চলিছে আৰু হয়তো এগৰাকী প্ৰাক্তন বিজেপিৰ বিধায়কেও অচিৰেই হয়তো কংগ্ৰেছৰ প্ৰতি আকৃষ্ট বৃদ্ধি হৈ কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে আৰু যদি সকলো ঠিকে থাকে তেন্তে ৰাজীৱ ভৱনত হয়তো ভূপেন বৰাৰ উপস্থিতিতেই কংগ্ৰেছত যোগদান কৰিব এগৰাকী বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ